19 তাৰিখৰ যি বিভীষিকাময় দিন আছিল, সেই দিনটোৰ পাছতেই আহি ৰাজ্যৰ প্ৰায় 15খন জিলাৰ লোক এপছুৰ লোক আহি ইয়াত উপস্থিত হৈছিলে, বিশেষকৈ শিৱসাগৰ জিলাৰ নাজিৰাত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ নাজিৰা ৰ'দয়ালি এটা ঘৰত। এই ঘৰটোতেই নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দল, প্ৰায় 150জনীয়া এটা সজাতি দল আহিছিল আৰু তেওঁলোকে বানাকান্তৰ মাজত সহায়ৰ উদ্দেশ্যে আহিছিল। আৰু তেওঁলোকে প্ৰায় 14 তাৰিখৰ পৰা তেওঁলোক ইয়াতে বাহৰ পাতি তেওঁলোকে আজিৰ দিনটোতেই তেখেতলোক ইয়াৰ পৰা তেওঁলোকৰ কেম্প ফায়াৰিং কৰি তেওঁলোক ইয়াৰ পৰা আঁতৰি গৈছে। আৰু কিছু লোক আছে আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 15খন জিলাৰ পৰা আহিছিল তেওঁলোকৰ এপছুৰ দলটোত থকা এই সজাতি দলৰ লোকসকল। আৰু প্ৰত্যেকখন জিলাৰে আজি বিশেষকৈ দৰং, ওদালগুৰি, কোকৰাঝাৰ এনেধৰণে প্ৰায় 15খন জিলা, লখিমপুৰকে ধৰি ধেমাজিকে ধৰি 15খন জিলাৰ লোক আহি ইয়াতে উপস্থিত হৈ তেওঁলোকে সকলো পৰ্যায়ৰ সহায় হাত আগবঢ়াইছিলে। বানাকান্তৰ কাষত গৈ তেওঁলোকে বিভিন্ন সহায় কৰিছিল বিভিন্নভাৱে। কাৰোবাৰ যদি ঘৰ ভঙা সেইসমূহ চাফা কৰিছিলে, ঘৰ নিৰ্মাণত ব্যস্ত হৈছিলে। আৰু তেওঁলোকে ঘৰৰ পৰা যিসমূহ লেতেৰা সামগ্ৰী সেইসমূহ বোকা পানী আঁতৰাই তেওঁলোকে সম্পূৰ্ণ ঘৰখনত থাকিব পৰা এটা পৰিৱেশ গঢ়ি দিছিল। আৰু তাৰ পাছতেই চৰাইদেউ, স্থানীয় জিলা চৰাইদেউৰ যিসকল প্ৰতিনিধি আছে তেওঁলোক আজি ইয়াত আছে এই মুহূৰ্তলৈকে। আৰু কোকৰাঝাৰ বা অন্যান্য বড়োলেণ্ডৰ সকলো ইয়াৰ পৰা তেওঁলোক আজি ঘৰলৈ ৰাওনা হৈছে। অন্যহাতে এইসকল এই চৰাইদেউ স্থানীয় এইসকল লোকে তেওঁলোকে এই বিদ্যালয়খনত, যিখন বিদ্যালয়ত আছিল বা যিটো ঘৰত আছিল তেখেতলোক, সেই ঘৰটো চাফ চিকুণ কৰাৰ লগতে তেওঁলোকে সম্পূৰ্ণৰূপে ইয়াক নিকা কৰি যোৱাৰ এক পৰিৱেশ গঢ়িছে। আৰু এয়া এনেধৰণে দেখা গৈছে এইসকল নিখিল বড়ো ছাত্ৰ সন্থাৰ লোক, তেখেতলোকে এনেধৰণেই তেওঁলোকে চাফ চিকুণ কৰি থকা পৰিলক্ষিত হৈছে। মই প্ৰথমতে এজন ইয়াতে আছে, মই তেখেতক মাতিছোঁ। দাদা, আপুনি অকণমান ওচৰলৈ আহিব নেকি? আপুনি ওচৰলৈ আহিলে ভাল হ'ব, যিহেতু আমি অকণমানকৈ আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু আজি আপোনালোকেতো 14 তাৰিখৰ পৰা ইয়াত উপস্থিত হৈ আছে আৰু আপোনালোকে কাম কৰি আছে, কি ক'ব, কেনেকুৱা লাগিলে ইয়াত কাম কৰি? মানুহৰ ঘৰত কেনেকুৱা পৰিৱেশ পালে? প্ৰায় আমি নিউজতে কথাবিলাক শুনি আছিলোঁ। প্ৰথমতে মই নিজৰ পৰিচয়টোকে দি লৈছোঁ। মোৰ নাম নৱজ্যোতি বসুমতাৰী, মোৰ ঘৰ চৰাইদেউ, পোষ্ট অফিচ বেঙেনাবাৰী, গাঁও তিয়খাবি। বাকী ঘৰত বহি বহিয়ে এইবিলাক কথাবিলাক বাতৰিত চাই আছিলোঁ। নিজৰ চকুৰে চাবলৈও মন গৈছিলে। তাৰপিছত আমাৰ ছাৰসকলৰ পৰা, আমাৰ ডাঙৰীয়াসকলৰ পৰা আমি কথাবিলাক গম পালোঁ যে আমাৰ এটা কাৰ্যসূচী লোৱা হৈছে হোম ৰেস্কিউৰ কাৰণে বা হোম ৰিষ্ট'ৰ কাৰণে। তাৰপিছত আমি ৰখি নাথাকিলোঁ, আমি সকলোৱে দলে বলে আহি আমি চৰাইদেউ ডিষ্ট্ৰিক্ট হিচাপে, আমাৰ নিখিল বড়ো ছাত্ৰ সংগঠন হিচাপে চৰাইদেউত আমি যিখিনি মানুহ বাস কৰি আছোঁ সকলোৱে আমি লগে ভাগে মিলিজুলি আহি কিনে মানুহক উদ্ধাৰ কৰিবলৈ, সহায় কৰিবলৈ, নিজৰ শ্ৰম দান কৰিবৰ কাৰণে ওলাই আহিলোঁ। বাকী মানুহৰ সহায় কৰিও ভালেই লাগিলে আৰু সকলোৱে সঁহাৰি জনাইছে ভালদৰে, সকলোৱে ভালদৰে শুশ্ৰূষা কৰিছে। তথাপিও আমিহে শ্ৰম দান কৰিবলৈ আহিছোঁ। তাৰপিছত বাকী ইয়াত আমি যিমানকেইদিন থাকিলোঁ, ওচৰৰ মানুহবিলাক আমিও আমাৰ আচাৰ ব্যৱহাৰক লৈ কিনে কোনো একো কমপ্লেইন নাপালে বা তেওঁলোকেও আমাক একো বেয়া ব্যৱহাৰ নকৰিলে। ধুনীয়াকৈ আজি এই 9টা দিন ধুনীয়াকৈ ভালদৰে পাৰ হৈ গ'ল। আজি শেষৰ দিনাখন আমি যিমানখিনি বাকী ধৰক কিছুমান পৰিৱেশটো দূষিতও হৈ যাব পাৰে, তো সকলোখিনি ভালদৰে চেনিটাইজ কৰি কিনে জেগাডোখৰ আগতে যেনেকুৱা ধৰণে আছিলে সেনেকুৱা কৰিব নোৱাৰিলেও যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা কৰি থৈ যাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। হয়, এনেধৰণে তেখেতলোকে প্ৰত্যেকগৰাকীয়ে সহায়ৰ হাত আগবঢ়াইছে আৰু এনেধৰণে প্ৰত্যেকজনৰ ঘৰত তেওঁলোক এনেধৰণে গৈ তেওঁলোকে সহায় কৰিলে। আৰু এতিয়া দেখিছে ইয়াত ব্লিচিং ছটিয়াইছে, বিশেষকৈ যি লেতেৰা স্থানসমূহত ব্লিচিং ছটিয়াই তেওঁলোকে আৰু ফেনাইল, বিভিন্ন তেওঁলোকে যিবোৰ বেমাৰৰ বীজাণুনাশক সকলো তেওঁলোকে ইয়াতেই তেওঁলোকে চাফ চিকুণ কৰিছে বা ইয়াত ছটিয়াইছে। আৰু এনেধৰণে তেওঁলোকে আজি 9টাকৈ দিন ইয়াত আছিল। আৰু যিসকল কোকৰাঝাৰৰ পৰা অহা বা বড়োলেণ্ডৰ বিভিন্ন স্থানৰ পৰা অহা, ওদালগুৰিকে ধৰি লখিমপুৰ, ধেমাজিকে ধৰি সকলো জিলাখনৰ প্ৰায় কেইবাখনো 15খন, বিশেষকৈ 15খন
জিলাৰ পৰা অহা লোকে এনেধৰণে ইয়াতে আছিল আৰু তেখেতলোকে আজি চাফ চিকুণ কৰিছে তেওঁলোকৰ আজি কেম্প ফায়াৰিং আৰু তেওঁলোকৰ এই মুহূৰ্তত তেওঁলোকৰ লগত থকা অন্যজন ব্যক্তি আছে দাদা অকণমান ওচৰলৈ আহক আমি আপোনাৰ পৰা এটা জানিবলৈ চেষ্টা কৰিছোঁ ইয়াতে আপোনালোকে যথেষ্ট কষ্ট কৰিছে যথেষ্ট আপোনালোকক দেখিছোঁ পথাৰত মাটি ৰুইছে বা আপোনালোকে ভুই ৰুইছে আপোনালোকে ঘৰ চাফা কৰিছে আপোনালোকে অন্যান্য বিভিন্নজনৰ ঘৰো বনাইছে ৰাইজৰ সহায় কেনেকুৱা পালে বা আপোনালোকে কাম কৰি কেনেকুৱা লাগিলে নমস্কাৰ আমি আজি নিখিল ওচৰত তথা চৰাইদেউৰ পৰা আহি আৰু বিভিন্ন ঠাইৰ পৰা আহি কেনে যি আমাৰ 15খন ডিষ্ট্ৰিক্টৰ পৰা আহি কেনে আজি সকলোৱে একতা হৈ কেনে আমি ৰাজ্যক উদ্ধাৰ কৰিবলৈ কাৰণে চন্তক বিহুবোৰ এনেকৈ ঘূৰি কেনে ওচৰ চুবুৰীয়া গাঁওখিনি ঘূৰিলোঁ ঘূৰি মেলি দেখিলোঁ পৰিস্থিতিবিলাক ভাল নহয় আমি হাতে কামে লাগি মেলি গৃহস্থক উদ্ধাৰ কৰিবলৈ কাৰণে থাকিবলৈ কাৰণে কোঠা এটা বনাই দিছোঁ এই পলস পৰি আছে পলসখিনি ছাইড কৰি দিছোঁ যেন তেনে মানুহৰ থাকিবলৈ কাৰণে অকণমান সুবিধা কৰি দিছোঁ আৰু এনেকৈ তেখেতলোকেও আমাকো অলপ কৈছে আৰু যে আহিলে আপোনালোকে ভাল কৰিলে যে ইমানখিনি সুবিধা আমাক কৰি দিয়া মানুহ নাই বুলি কিনে আৰু তেনেকৈ আৰু আহিছে নেকি বুলি সুধিছিলোঁ তেনেকৈ অহা নাই বুলি ক'লে আপোনালোকে আহিছে আৰু এইবাৰ প্ৰথম বুলি কিনে কৈছে হ'ব ধন্যবাদ ঠিক আছে এনেধৰণেই প্ৰত্যেকজনেই আপোনাৰ সহায়ৰ হাত আগবঢ়ালে আৰু তেওঁলোককো ধন্যবাদ সূচক মন্তব্যৰে তেওঁলোককো আপ্লুত কৰিলে সেইসকল বানাক্ৰান্তই যিকেইঘৰ বানাক্ৰান্তৰ ঘৰত তেওঁলোকে কাম কৰিছিলে প্ৰায় 200ৰো অধিক বানাক্ৰান্তৰ পৰিয়ালত তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছিল আৰু আব্দুল ৰহিমে ইয়াৰ পৰিৱেশ দেখুৱাই আছে দেখিছে এয়া পৰিৱেশ ইয়াৰ আব্দুল ৰহিমক মই পুনৰবাৰ এটা স্থানলৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ যে ইয়াত দেখিছে সেইজন ব্যক্তি যিজন ব্যক্তিয়ে ইয়াত কোটা এডালো থাকিবলৈ দিয়া নাই যাতে সুৰুঙা থাকি নাযায় য'ত থাকে তেওঁলোকে সকলো পৰিপাটি গৈ আৰু তেওঁলোকৰ সভাপতিকে ধৰি তেখেতলোকৰ যি উচ্চ নেতৃত্ব আছিল সকলো আজি ইয়াৰ পৰা যোৱাৰ পাছত তেওঁলোকক নিৰ্দেশ যেনেধৰণে দিছে তেনেধৰণেই তেওঁলোকক পালন কৰা পৰিলক্ষিত হৈছে